Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জপেলাডেস্ক ইউটিউব চেনেলত। মই আজি আপোনাক এইটো ভিডিঅত প্ৰভাইড কৰিম বেংক অফ বৰোদাৰ পৰা লোকেল বেংক অফিচাৰৰ কাৰণে যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰ যেটো অনলাইন এপ্লিকেশন প্ৰসেস হয় সেইখিনি ডিটেইলছ মই প্ৰভাইড কৰিম আপোনাক কেনেকৈ আপুনি অনলাইনত এপ্লিকেশন কৰিব। প্ৰথমতে আপুনি ভিডিঅটো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো এপ্লিকেশন ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.bankofbaroda.in বুলি, তাতে হলে আপুনি বেংক অফ বৰোদাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। বেংক অফ বৰোদাৰ যেটো অফিচিয়েল ওয়েবসাইটৰ লিংক মই এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। তাতে ক্লিক কৰিলে আপুনি এইটো পেজত ৰিডাইৰেক্ট হ'ব পাৰিব আৰু এইটো পেজত যেতিয়া আপুনি ৰিডাইৰেক্ট হ'ব তেতিয়া অলপ আপুনি স্ক্ৰল কৰিব লাগিব আৰু স্ক্ৰল কৰি কিনে আপুনি তলত চাব লাগিব দিয়া আছে কেৰিয়াৰছ অপচনটো, জাস্ট আপুনি তাতে ক্লিক কৰিব লাগিব। আৰু যেতিয়া আপুনি ক্লিক কৰিব যেটো কেৰিয়াৰৰ পেজ হয় এটো ওপেন হৈ যাব, আপুনি স্ক্ৰল কৰিব কারেন্ট যেটো অপৰচুনিটি অপশনটো দি আছে এটা চাব আপুনি নাও মোর অপশনটো দি আছে, জাস্ট তাতে আপুনি ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত আপোনাৰ যেটো কারেন্ট যেটো অপৰচুনিটিজ আছে সেইখিনি গোটেইখিনি খোল খাই যাব। যেটোকে মই লোকেল বেংক অফিচাৰৰ কাৰণে আপোনাক ডিটেইলছ খিনি প্ৰভাইড কৰিছো, তাৰ কাৰণে চাওক এটা দি আছে ৰিকুৱাৰমেন্ট অফ লোকেল বেংক অফিচাৰ। ঠিক আছে, আপুনি স্ক্ৰল কৰিব এপ্লাই নাও বাটনটো দি আছে, জাস্ট আপুনি তাতে ক্লিক কৰিব লাগিব। এনেকৈ এটা পেজ যেটো আপোনাৰ ৰিডাইৰেক্ট কৰাৰ কাৰণে আপুনি প্ৰসেস যেটো অপশন আছে তাতে আপুনি ক্লিক কৰিব লাগিব আৰু যেতিয়া আপুনি প্ৰসেস অপশনটোত ক্লিক কৰিব এনেকৈ এটা পেজ যেটো হয় যেটো এপ্লাই পৰ্টেল হয়, কোটৰ পৰা আপুনি এপ্লাই কৰিব, এপ্লাই পৰ্টেলটো ডাইৰেক্টলি খোল খাই আহিব আৰু এপ্লাই যেটো ডাইৰেক্ট লিংক হয় মই এইটো ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। তো আপুনি বিশেষকৈ যেটো অফিচিয়েল ওয়েবসাইট আছে তাৰ পৰা আপুনি এপ্লাই কৰিবলৈ ট্ৰাই কৰিব। এটা চাওক যদি আপুনি এইটো পেজত ৰিডাইৰেক্ট হ'ব, এটা দিয়া আছে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচন। যদি আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে তো আপুনি ৰেজিষ্ট্ৰেচন প্ৰসেসখিনি কমপ্লিট কৰিব লাগিব, তাৰ পিছতহে আপুনি লগইন কৰিব পাৰিব। তেতিয়া চাওক ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচন যেটো বাটন দি আছে আপুনি তাতে ক্লিক কৰিব লাগিব আৰু আপুনি তাতে ক্লিক কৰাৰ পিছত যেটো ৰেজিষ্ট্ৰেচনৰ কাৰণে যেটো ফৰ্ম হয় এটো ওপেন হৈ যাব। এটা চাওক আপুনি 6 স্টেপত আপোনাৰ এপ্লিকেশনটো আপুনি কমপ্লিট কৰিব পাৰিব। প্ৰথম যেটো স্টেপ আছে বেসিক ইনফো, আপুনি বেসিক ইনফোখিনি আপুনি ফিল আপ কৰিব লাগিব। সেকেন্ড স্টেপত আপুনি আপোনাৰ ফটো এণ্ড সিগনেচাৰ আপুনি আপলোড কৰিব লাগিব। থাৰ্ড স্টেপত আপোনাৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। ফোর্থ স্টেপ আছে আপোনাৰ যেটো এপ্লিকেশন ডিটেইলছখিনি আপুনি ফিল আপ কৰিছে সেইখিনি আপুনি প্ৰিভিউ কৰিব লাগিব। যদি কোনো ধৰণৰ মিস্টেক থাকে আপুনি তাৰ পৰা কাৰেকচন কৰিব পাৰিব। ফিফথ স্টেপত আপুনি আপলোড কৰিব লাগিব যেটো ৰিকুৱাৰমেন্ট ডকুমেন্টছখিনি আছে সেইখিনি আপুনি আপলোড কৰিব লাগিব অনলাইনত। নেক্সট আপোনাৰ 6 স্টেপত যেটো ক্যাটেগৰি ওয়াইজ পেমেন্ট দি আছে সেইখিনি পেমেন্ট আপুনি কমপ্লিট কৰিব লাগিব। পেমেন্টখিনি আপুনি অনলাইনত কৰিব, যেটো ক্যাটেগৰি ওয়াইজ দি আছে সেইখিনি পেমেন্ট আপুনি অনলাইনত কৰিব লাগিব, যেটো ইউজ কৰিব পাৰে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং থ্ৰু আপুনি পেমেন্টখিনি কৰিব। এতিয়া চাওক বেসিক যেটো ইনফো দি আছে ফাৰ্স্ট স্টেপ, তাতে আপুনি প্ৰথমতে চাই লওক যেটো আপোনাৰ ফাৰ্স্ট নেমটো ফিল আপ কৰিব দিছে। আপোনাৰ যেটো ডকুমেন্টছ আছে সেইটো হিচাপত আপুনি ফাৰ্স্ট নেমটো ফিল আপ কৰিব লাগিব আৰু যিখিনি ষ্টাৰ মাৰ্ক দি আছে মেন্ডেটৰি সেইখিনি আপুনি ফিল আপ কৰিবই লাগিব, নহলে আপোনাৰ এপ্লিকেশনটো সাবমিট নহব। ফাৰ্স্ট নেমটো যেতিয়া আপুনি ফিল আপ কৰিব তাৰ পিছত আপোনাৰ ফাৰ্স্ট নেমটো কনফাৰ্ম কৰিব লাগিব। আপোনাৰ যেটো ফাৰ্স্ট নেম এটা দিব, নেক্সট আপুনি কনফাৰ্ম কৰিব। মিডল নেম যদি আছে আপুনি দিব পাৰে, যদি নাই এটো ব্ল্যাঙ্ক ৰাখিব। নেক্সট আপুনি যদি মিডল নেমটো দিছে মিডল নেমটো আপুনি কনফাৰ্ম কৰিব লাগিব। নেক্সট আপোনাৰ লাষ্ট নেম দিব লাগিব, যদি আপোনাৰ লাষ্ট নেমটো আছে আপুনি দিব, যদি নাই এটো ব্ল্যাঙ্ক ৰাখিব। নেক্সট চাওক যদি আপোনাৰ লাষ্ট নেমটো আপুনি ফিল আপ কৰিছে লাষ্ট নেমটো আপুনি কনফাৰ্ম কৰিব লাগিব আৰু নেক্সট আপুনি চাব ফুল নেম। আপুনি যেটো ডিটেইলছখিনি ফিল আপ কৰিব সেইখিনি ডিটেইলছ অটোমেটিক্যালি ফুল নেমত শো হৈ যাব। আপুনি ফুল নেমটো চাব, যদি আপোনাৰ নামত কোনো ধৰণৰ নেমটো যদি কোনো ধৰণৰ মিস্টেক হৈ আছে আপুনি ওপৰত যেটো মিডল নেম লাষ্ট নেমখিনি আপুনি ফিল আপ কৰিছে তাতে আপুনি কাৰেকচন কৰিলে এতে অটোমেটিক্যালি কাৰেকচন হৈ যাব। নেক্সট চাব মোবাইল নাম্বাৰ দিবা দিছে, তো আপোনাৰ এক্টিভ এটা মোবাইল নাম্বাৰ আপুনি ইউজ কৰিব এতে, যেটো মোবাইল নাম্বাৰ আপুনি এতিয়া অলৰেডি ইউজ কৰি আছে কাৰণ কিয়নো ওটিপি ভেৰিফিকেশন আপুনি কৰাব লাগিব। তাৰ পিছত আপুনি চাওক মোবাইল নাম্বাৰ যেটো আপুনি ফিল আপ কৰিব এটো কনফাৰ্ম কৰিব লাগিব, তাৰ কাৰণে আপুনি ৰি এন্টাৰ কৰিব লাগিব আপোনাৰ মোবাইল নাম্বাৰটো। নেক্সট আপোনাৰ চাওক অল্টাৰনেটিভ নাম্বাৰ দিবা দিছে, যদি আপোনাৰ তাত তেনেকুৱা অল্টাৰনেটিভ কোনো ধৰণৰ নাম্বাৰ আছে মোবাইল নাম্বাৰখিনি আপুনি দিব পাৰে, নহলে আপোনাৰ ফ্যামিলি কাৰোবাৰ নাম্বাৰ আপুনি দিব পাৰে। যদি আপোনাৰ তাত নাই আপুনি ব্ল্যাঙ্ক ৰাখিব পাৰে, এতে মেন্ডেটৰি নহয়। নেক্সট চাওক ইমেইল আইডি, তো ইমেইল আইডি আপুনি @ৰ আগৰখিনি আপুনি ইয়াতে লিখিব লাগিব আৰু @ৰ আগৰখিনি লিখাৰ পিছত আপুনি @ৰ পিছৰখিনি আপুনি যেটো ডোমেইন নেম আছে তাৰ পৰা আপুনি সিলেক্ট কৰিব লাগিব। এটা আপুনি চাওক ড্ৰপ ডাউন অপশনটো দি আছে, জাস্ট আপুনি ক্লিক কৰিলে ড্ৰপ ডাউনখিনি আহি যাব। আপোনাৰ যেটো ইমেইল হয় সেইটো আপুনি যেটো জিমেইল থাকিব সেইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব। আপোনাৰ যেটো ডোমেইন হয় ডোমেইনটো আপুনি ড্ৰপ ডাউনৰ পৰা সিলেক্ট কৰি ল'ব। নেক্সট চাওক আপোনাৰ কনফাৰ্ম কৰি দিছে, আপোনাৰ যেটো ইমেইল আইডি আপুনি তাতে দিছে এইটো ইমেইল আইডি আপুনি কনফাৰ্ম কৰিব লাগিব আৰু এইটো কনফাৰ্মেশনত আপুনি আপোনাৰ যেটো ইমেইল আইডি আছে কমপ্লিট ইমেইল আইডি আপুনি লিখিব লাগিব। নেক্সট চাই লওক সিকিউৰিটি কোড,
এটা সিকিউৰিটি কোডটো দি আছে আপুনি এটা চেক কৰিব পাৰে যেটো কোড আপুনি এটা ফিল আপ কৰিব লাগিব আপুনি যদি এপ্লাই কৰিব আপোনাৰ তাত বেলেগ এটা সিকিউৰিটি কোড আহিব হেটো আপুনি ফিল আপ কৰিব কৰি কিনে আপুনি 7 নেক্সট কৰিব লাগিব ইয়াৰ আগতে আপোনাৰ যেটো মোবাইল নাম্বাৰ এণ্ড ইমেইল আইডি দিছে তাতে আপুনি ভেৰিফিকেশন কৰিব লাগিব যেটো আপোনাৰ ওটিপি আপোনাৰ মোবাইলত এটা সোমাব সেইখিনি আপুনি সিলেক্ট কৰি লব মানে ওটিপি ভেৰিফিকেশন খিনি কৰাই কিনে 7 নেক্সট বাটনত ক্লিক কৰিব এণ্ড 7 নেক্সট বাটনত ক্লিক কৰাৰ পিছত আপোনাৰ ফটো এণ্ড সিগনেচাৰ আপলোডৰ অপচন আহি যাব আৰু তাতে আপোনাৰ ফটো এণ্ড সিগনেচাৰটো যেটো ফৰমেট দি আছে সাইজ দি আছে এইটো হিচাপত আপুনি তাতে আপলোড কৰিব লাগিব যদি আপুনি ফটো বা সিগনেচাৰ ৰিসাইজ কৰোতে কোনো ধৰণৰ প্ৰবলেম হৈছে আপুনি এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব নেক্সট আপোনাৰ এডুকেশনাল ডিটেইলছ লগত আপোনাৰ যেটো পাৰ্সোনাল এড্ৰেছ খিনি আছে এইখিনি ডিটেইলছ আপুনি ফিল আপ কৰিব লাগিব এনেকৈ আপুনি প্ৰসেস খিনি যেটো 6 স্টেপ হয় এইটো প্ৰসেছত আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব লাগিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো